নমস্কাৰ প্ৰিয় দৰ্শকসকল, ছেপ্টেম্বৰ মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক 2025 বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ ৰাশিফলৰ বিষয়ে জনাম। এই ছেপ্টেম্বৰ মাহটোত আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ শুভ পৰিৱৰ্তন আহিব, কি ভাল খবৰ এই মাহটোত আপোনালোকে লাভ কৰিব, দুৰ্গা পূজাৰ আগে আগে কি শুভ খবৰ আপোনাৰ আহিবলগীয়া আছে সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি মেষ ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাম। মেষ ৰাশিৰ ব্যক্তিসকলৰ এই মাহটোত কেনেধৰণৰ পৰিৱৰ্তন আহিব সেই বিষয়ে জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় মা দুৰ্গা লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মেষ ৰাশি হৈছে ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি। যিহেতু মেষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মঙল গ্ৰহ, গতিকে মেষ ৰাশিৰ ব্যক্তিসকল খুব সাহসী, আত্মবিশ্বাসী আৰু মনোবলী হয়। এই ছেপ্টেম্বৰ মাহটোত যিহেতু মেষ ৰাশিৰ ওপৰত মঙল গ্ৰহৰো এক বিশেষ শুভ দৃষ্টি থাকিব, যাৰ বাবে সম্পূৰ্ণ ছেপ্টেম্বৰ মাহটো এই ৰাশিৰ ব্যক্তিসকলে নিজকে কিছু শাৰীৰিকভাৱে সুস্থ সবল যেন অনুভৱ কৰিব আৰু নতুন প্ৰজেক্ট, নতুন কাম অহাৰ সম্ভাৱনা এই মাহত পৰিলক্ষিত হৈছে। অৱশ্যে যিমান পাৰে আপুনি শান্ত মনেৰে আত্মবিশ্বাসেৰে কাম বনবোৰ কৰাৰ চেষ্টা কৰক, কাৰণ আপুনি শান্ত নহ'লে হঠাৎ যদি খঙৰ মাত্ৰা আপোনাৰ বাঢ়ে তেতিয়া কিন্তু আপোনাৰ সফলতাত অকণমান খেলি মেলি আহি পৰিব পাৰে। গতিকে নিজেই কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। এই ছেপ্টেম্বৰ মাহত আপোনাৰ বিভিন্ন প্ৰকাৰৰ শুভযোগ পৰিলক্ষিত হৈছে। কৰ্মক্ষেত্ৰত নতুন সুবিধা আপুনি এই মাহত লাভ কৰিব। লগতে সময়ৰ সদ্ব্যৱহাৰ কৰা এওঁলোকক পৰিলক্ষিত হ'ব। বিশেষকৈ সময়ৰ কাম বনবোৰ সময়ত কৰিবলৈ এই মাহত আপোনাৰ মন যাব। খুব দায়িত্বশীল হ'ব আৰু কথা বতৰা কওঁতেও খুব এওঁলোকে দায়িত্বপূৰ্ণভাৱে কথা বতৰা কোৱা পৰিলক্ষিত হ'ব। গতিকে কথা বতৰা ডিচিপ্লিন এওঁলোকৰ এই মাহটোত বৃদ্ধি পাব। সৰু কামত আপুনি যিমান পাৰে গুৰুত্ব দিয়াৰ চেষ্টা কৰক, কাৰণ ডাঙৰ কাম আৰম্ভ কৰাতকৈ এওঁলোকে যদি সৰু কামত গুৰুত্ব দিয়ে তেতিয়া দেখিব এই মাহটোত আপুনি বিভিন্ন প্ৰকাৰত লাভান্বিত হ'ব পাৰিব। অৱশ্যে মাহটোৰ শেষৰ ভাগত আপোনাৰ বেছি আত্মবিশ্বাসী আপুনি অনুভৱ কৰিব। মাহটোৰ আৰম্ভণিত অকণমান মনোবল কিছু কম থাকিব পাৰে, কিন্তু মাহটোৰ শেষৰ ভাগত এওঁলোকে বিভিন্ন প্ৰকাৰৰ কামত সফলতাৰ বাবেই হওক নতুবা বিভিন্ন ক্ষেত্ৰত উন্নতি প্ৰগতিৰ বাবে এওঁলোকে নিজকে নিজে কিছু আত্মবিশ্বাসী যেন অনুভৱ কৰিব পাৰিব। অৱশ্যে সৰু সুৰা বাধাৰ মাজেৰেও আপুনি আগবাঢ়ি যাবলগীয়া হ'ব পাৰে। গতিকে সেই বাধাবোৰ অৱশ্যে কিছু প্ৰতিৰোধ কৰাৰ ক্ষমতাও এই মাহত আপোনাৰ বৃদ্ধি পাব। লগতে এই ছেপ্টেম্বৰ মাহত প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আপুনি লাহে ধীৰে আগবঢ়াটো ভাল হ'ব। খুব খৰতকীয়াকৈ প্ৰেমৰ কাম বনবোৰ আপুনি আগবঢ়ালে অকণমান প্ৰেমত খেলি মেলি হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। যিসকল ব্যক্তিয়ে প্ৰেমৰ সন্ধানত আছে তেওঁলোকৰ বাবেও এই মাহটোত কিবা শুভ খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। প্ৰেম সম্পৰ্কত সুদৃঢ়তা আহিব আৰু এই ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে প্ৰতিশ্ৰুতি প্ৰিয়জনক নিদিব, কাৰণ প্ৰতিশ্ৰুতি দি হয়তো সময়ত আপুনি ৰাখিব নোৱাৰিব পাৰে, যাৰ বাবে প্ৰিয়জনে অকণমান খং ৰাগ এই মাহত কৰিব পাৰে। অৱশ্যে আপোনাৰ কথাবোৰ প্ৰিয়জনে এই মাহত খুব ধুনীয়াকৈ শুনিব আৰু পুৰণা ভুলবোৰৰ শুধৰণি হ'ব। পুৰণা যদি ক'ৰবাত অকণমান ভুল বুজাবুজি হৈছিল, সেই ভুল বুজাবুজিৰো এই মাহত আপোনাৰ নোহোৱা হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। লগতে কেৰিয়াৰ সম্পৰ্কীয় যদি কিবা আপোনাৰ কাম এই মাহটোত চলি আছে তেতিয়াহ'লে সেই কাম বনবোৰ অৱশ্যে লাহে ধীৰেহে সম্পূৰ্ণ হ'ব, খুব হঠাৎ সম্পূৰ্ণ হৈ নাযায়। গতিকে ধৈৰ্য ধৰাৰ চেষ্টা কৰিব। অৱশ্যে নতুন প্ৰজেক্টৰ ক্ষেত্ৰত আপুনি এই মাহত সুবিধা পোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। যিকোনো কাম আপোনাৰ সপক্ষত আহিব। গতিকে আপুনি যি কামেই নকৰক কিয় সেই কামত আপোনাৰ পক্ষে সিদ্ধান্তবোৰ ৰখা পৰিলক্ষিত হ'ব। অৱশ্যে
কৰ্মবোৰ আপুনি ডিচিপ্লিন মেইনটেইন কৰি যিমান কৰিব সিমানে এই মাহত আপোনাৰ উন্নতি প্ৰগতিৰ যোগো পৰিলক্ষিত হৈছে। আজি বিশেষকৈ এই মাহত আপুনি যদি প্ৰয়োজনীয় ব্যক্তিক সহায় কৰিবলগীয়া হয় তেতিয়াহ'লে সহায় কৰাৰ আগবঢ়াৰ চেষ্টা কৰক, কাৰণ প্ৰয়োজনীয় ব্যক্তিৰ সহায় কৰাৰ যি আশীৰ্বাদ সেই আশীৰ্বাদে আপোনাৰ বিভিন্ন ক্ষেত্ৰত কিছু উপকাৰ কৰা দেখা যাব। একমাত্ৰ আপুনি এটা কথা মনত ৰাখিব, লৰা ধপৰাৰ মাজত কাম বনবোৰ নকৰিব, সিদ্ধান্তবোৰ আপুনি লৰা ধপৰাৰ মাজত নকৰি অকণমান শান্তিপূৰ্ণভাৱে কৰাৰ যদি চেষ্টা কৰে তেতিয়া দেখিব আপুনি নিশ্চয় সকলো ক্ষেত্ৰত সফলতা লাভ কৰিব। এই মাহত অৱশ্যে মাহটোৰ শেষৰ ভাগত নতুন সুবিধাৰ আগমনৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে, গতিকে মাহটোৰ খুব শেষৰ ভাগত আপুনি নতুন সুবিধা নিশ্চয় লাভ কৰিব। আৰু এই ছেপ্টেম্বৰ মাহত আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ সৰু সৰু ক্ষেত্ৰত আপোনাৰ খৰচৰ মাত্ৰা বাঢ়িব। খুব ঘৰুৱা ক্ষেত্ৰতে হওক ব্যক্তিগত ক্ষেত্ৰতে হওক সৰু সৰু কামত আপুনি খৰচ কৰিব লাগিব। অৱশ্যে ভাবি চিন্তি খৰচ নকৰিলে আৰ্থিক সমস্যাৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে আৰ্থিক ক্ষেত্ৰত অকণমান হ'লেও গুৰুত্ব দিব। সপ্তাহটোৰ শেষৰ ভাগত অৰ্থাৎ মাহটোৰ প্ৰথম সপ্তাহৰ শেষৰ ভাগতে অৱশ্যে আৰ্থিকভাৱে কিবা আকস্মিক সুবিধাও আপোনাৰ সন্মুখত আহিব পাৰে। একেদৰে স্বাস্থ্যৰ ফালৰ পৰা এই মাহটো খুব সুন্দৰভাৱেই পাৰ হ'ব। বিগত মাহত কৰিব নোৱাৰা কাম বনবোৰো এই মাহত হৈ উঠিব, কাৰণ স্বাস্থ্য পাতিৰ ফালৰ পৰা আপোনাক খুব এক্টিভ থকা দেখা যাব। ভাল অভ্যাসবোৰ বৃদ্ধি পাব, বেয়া অভ্যাসবোৰ ত্যাগ কৰাৰ বাবে এই মাহটো আপোনাৰ অতি উত্তম মাহ। অৱশ্যে অকণমান টোপনি বেছি হ'ব পাৰে এই মাহত, মাজে সময়ে হয়তো ৰাতিপুৱাৰ ভাগত শুই উঠাত অকণমান পলম হ'ব পাৰে। বন্ধুত্বৰ ক্ষেত্ৰখন অকণমান মধ্যম, কাৰণ কোনোবা বন্ধুৱে হয়তো ব্লেকমেইল কৰিব পাৰে, কোনোবা বন্ধুৱে হয়তো চলাহী কথাৰেও আপোনাৰ পৰা লাভ ল'ব বিচাৰিব পাৰে, গতিকে সেই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব ৰাখিব। গুৰুত্ব ৰাখিলে দেখিব বাকী অন্য দিশত আপোনাৰ খুব সুন্দৰভাৱে মাহটো পাৰ হ'ব। অকণমান বেছি চিন্তা কৰাও এওঁলোকক দেখা যাব। মাহটোত এওঁলোকে প্ৰয়োজনীয় ক্ষেত্ৰত চিন্তা নকৰি অপ্ৰয়োজনীয় ক্ষেত্ৰত যদি কিছুমান চিন্তা কৰি থাকে তেতিয়াহ'লে অপব্যৱহাৰ সময়ৰ হ'ব পাৰে, গতিকে কিছু নিজেই গুৰুত্ব দিয়াৰ চেষ্টা কৰক। ইয়াৰ বাহিৰে সময়ৰ সদুপয়োগ হ'ব, কাৰণ মাহটোৰ শেষৰ ভাগৰ সময়খিনি আপোনাৰ বাবে অতি উত্তম সময়। আৰম্ভণিৰ সময়খিনি যদিও অকণমান সময়ৰ সদুপয়োগ নহ'ব পাৰে, তথাপি মাহটোৰ শেষৰ ভাগত কিন্তু আপোনাৰ সময়ৰ সদুপয়োগ হোৱাও দেখা যাব। যিহেতু এই মেষ ৰাশিৰ ব্যক্তিসকল অগ্নিতত্ত্বৰ ৰাশি, গতিকে এওঁলোকৰ ভিতৰত খুব এনাৰ্জি শক্তি থকাও পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। আশা কৰিছোঁ আপোনাৰ সম্পূৰ্ণ ছেপ্টেম্বৰ মাহটো যাতে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।